বহুত বছৰৰ পৰা ইয়াতে ভুগি আছো। এয়ালৈ এই বছৰলৈ 5 বছৰ হ'ল। 5 বছৰ হ'ল এই ঘৰ আগতে ডুবি আছিলে, কাৰো একো নাই। এতিয়া ৱাল ভাঙি গ'ল। এতিয়া পাৰ্চনেল নলত আমি ৰাইজৰ পানী যাবলৈ আমি সুবিধাও কৰি দিলো, কিন্তু বহুত ফালৰ পৰা কাউন্সিলৰ হওক বা কোনো অথৰিটিজ আমাক কোনো ধৰণৰ হেল্প কৰা নাই। গতিকে এই বছৰলৈ 5 বছৰ হৈছে আৰু এনেকে কিমান বছৰ ইয়াতে আমি থাকিব লাগিব? এনেকে ডুবি এই ঘৰত একো কৰিব পৰা নাই, একো ৰান্ধিব পৰা নাই, পানী খাবলৈ নাই, এতিয়া একোৱেই নাই। গতিকে চাউল দালি চব ডুবি গৈছে। এতিয়া ফ্ৰিজ পৰি আছে। ঘৰটো দেখাব পাৰো, দেখাই দিয়ে যদি দেখাব পাৰো। ভিতৰত পুৰা ফ্ৰিজ পৰি আছে, চাউল দালি পানীত উঠি গ'ল, একো কৰিব পৰা নাই আৰু আমি এতিয়া। গতিকে ইয়াৰ আমাক সমাধান লাগে। অথৰিটিজে যদি এইখিনি চাই আছে, কাইণ্ডলি আমাক একদম জল্দিকে আমাক কিবা এটা সলিউশন ওলাই দিয়ক, কাৰণ এনেকে ডুবি থাকিব নোৱাৰো। আমাৰ ঘৰত সৰু বাচ্চা আছে। গতিকে কাইণ্ডলি এইটো কামটো প্লিজ লৈ লওক হাতত। ডিচি ছাৰ, আপুনি আদিংগিৰি আহিয়ে গৈছে। আমাৰ দুৰ্গতি চাই কমচে কম আপুনি এইখিনি মনত ৰাখিব যে কিবা এটা সমাধান ওলাই দিয়ক। আৰু ছাৰ, ডিচি ছাৰ, কাইণ্ডলি আপুনি আহক, আহি কিনে কিবা এটা সমাধান ওলাই দিয়ক। আচলতে গুৱাহাটী চহৰৰ মালিগাঁও এই আদিংগিৰিত যি অৱস্থা হৈছে, আচলতে আমি বৰ লাজ লগা বিষয় হৈছে যে মানে গুৱাহাটী চহৰৰ দৰে এখন ঠাইত আমি যে বানপানী বা এই ঘৰ যে ডুবি যাবলগীয়া হৈছে, তাত বাহিৰে আৰু অন্য মানে বহুত লাজৰ বিষয় হৈছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষসকলে এই বানপানীৰ সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়াকো আপোনালোকৰ যোগেদি অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে এই মানুহখিনিক সহায় সহযোগ কৰক। সাহায্যও লাগিব, কাৰণ যোৱাকালি এতিয়া আপোনালোকে দেখিছে যে মানে কমচে কম 5 ঘৰ মানুহ অলৰেডি পানীৰ তলত। আৰু সেই আমি ৰাতি এই 2টা বজাত আহি গোটেই যিমান ঘৰৰ ভিতৰত বিচনা পত্ৰ, কাপোৰ কানি, টিভিৰ পৰা আদি কৰি যি বস্তু আছিলে আমি গোটেই স্থানীয় ৰাইজে আহি আমি উদ্ধাৰ কৰিছোঁ গোটেইখিনি। আৰু মানুহখিনি নিজৰ ঘৰত থাকিব পৰা নাই, গোটেই ৱাল ভাঙি গৈছে, ফাটি গৈছে। আৰু আমাৰ বিভিন্ন নলা নৰ্দমাৰ বহুত সমস্যা আছে। এইখিনি সমস্যা যেন স্থায়ী সমাধান কৰে তাৰ বাবে অনুৰোধ জনালোঁ। আৰু আমাৰ বৰ্তমান এতিয়া আমাৰ কাউন্সিলৰ ডাঙৰীয়ানীৰো খবৰেই নাই। ইমানখিনি খবৰ পোৱাৰ পিছতো তেওঁলোকে আমাৰ এই মানুহখিনিৰ খবৰ ল'বলৈ অহা নাই। গতিকে অতি শীঘ্ৰে আপুনি আহক আৰু ৰাইজৰ সমস্যা সমাধান আজি অতি শীঘ্ৰে কৰিব বুলি আপোনাক অনুৰোধ জনালোঁ। মোৰ ইয়াতে আজি মোৰ অতি কমেও 40 বছৰমান হ'ল। গতিকে এনেকুৱা কোনো দিন হোৱা নাছিল, কিন্তু এই যোৱাকালিৰ বৰষুণত যিটো অৱস্থা হৈছে, আনকি ঘৰত মোৰ 1 আঁঠুমান পানী হৈছে। গতিকে উপৰোক্ত মহোদয়সকলে যাতে তাৰমানে এই ব্যৱস্থাটো কৰি দিয়ে, সেইটোৱে মোৰ অনুৰোধ। আমি ইমান কষ্টত আছো, গোটেই ৰাতি মানে শুব পৰা নাই, ঘৰৰ ভিতৰত পানী সোমাইছে। আৰু GMCৰ মানুহবিলাকো আহিছিলে, চাই গৈছে, কিন্তু একো সমাধান কৰা নাই। আহিম বুলি কৈছে, কিন্তু অহা নাই এতিয়ালৈকে। ৰাতিত মানে থাকিব পৰা নাই অৱস্থা হৈ আছে, মানে গললৈকে পানী আহিছে। গোটেই বস্তুবিলাক আমাৰ বেয়া হৈ গৈছে, ফ্ৰিজ, বিচনা, একো বস্তু নাপালো। আমি সুধা মানুহখিনি আছে। আপোনালোকে দেখা পাইছে আমাৰ সিচুৱেশ্যন কি হৈ আছে এতিয়া। জাষ্ট ৰিচেণ্টলি আমাৰ ভোটছ গৈছে, তেতিয়াতো মিনিষ্টাৰবোৰে আহি মানে যোনবোৰ কণ্টেষ্ট কৰিছে তাহাঁতে আহিছে, সহায় মানে হেল্প কৰিব আহিম বুলি কৈছে, কিন্তু তেতিয়া আহি নপৰিলে। যোৱাকালি আমাৰ মানুহকেইটাতো শুব পৰা নাই, বিচনালৈ বুকুলৈ পানী আহিছে। এতিয়া আমাৰ কাউন্সিলৰ ক'ত গ'ল? এতিয়া কাউন্সিলৰ ইলেকশ্যনটো ষ্টাৰ্টেই হোৱা নাই। এতিয়া তেতিয়াতো আমাৰ কাউন্সিলৰে হয়, এতিয়া তাইতো এটলিষ্ট আহিব লাগে। যদি পাহাৰতে এনেকুৱা বানপানী হ'ব লাগে হ'লে তলৰটো কি হ'ব?